আজি দেখুৱাম এগৰাকী আদৰ্শ পিতৃ ফকৰুদ্দিন আহমেদৰ কাহিনী। এটা দুটা নহয়, নিজৰ তিনিওটা সন্তানক MBBS ডাক্তৰ ৰূপে গঢ় দিছে এইগৰাকী পিতৃ মাতৃয়ে। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সমগ্ৰ অসমে দেখা পায়। প্ৰথমবাৰতে পুত্ৰ জুলফিকাৰে লাভ কৰিছে নিট পিজিত স্থান। এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক ফকৰুদ্দিনৰ তিনিওটা সন্তানে গৌৰৱান্বিত কৰি তুলিছে পিতৃক। পুত্ৰ মিজানুৰ আলী আহমেদে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ইতিমধ্যে উত্তীৰ্ণ হৈছে MBBSত। কন্যা ৰৌজিনা আহমেদে অধ্যয়ন কৰিছে নগাঁও মেডিকেল কলেজত। জুলফিকাৰৰ সফলতাত তেওঁক সম্বৰ্ধনা জনালে নগাঁও মেৰাইন এডুকেশ্যন ছাৰ্ভিচৰ প্ৰবন্ধক তথা টপাৰ্ছ একাডেমী নগাঁৱৰ অধ্যক্ষ জিয়াউৰ ৰহমানে। চবতকে প্ৰথম কথাটো হ'ল যে আব্বা আমাৰ দোৱা আছিলে সদায়, ডাঙৰৰ দোৱা আছিলে, আমাৰ টিচাৰ্ছৰ দোৱা আছিলে, আৰু এটা আছিলে যে লগত হাৰ্ডৱৰ্কো আছিলে অলপ। আৰু MBBS পঢ়াটো টাফ। MBBSত যোনে MBBSত আছে সিহঁতেও গম পাব যে MBBS কিমান এটা টাফ জাৰ্ণি। আৰু তাৰপিছত 4 years কমপ্লিট কৰাৰ পিছত ইণ্টাৰ্ণশ্বিপ এটা টাফ জাৰ্ণি। তাৰপিছত আকৌ আমি নিট UG যেনেকৈ ক্লিয়াৰ কৰিছিলোঁ MBBSৰ কাৰণে, আকৌ আমি নিট PGখন ক্লিয়াৰ কৰিব লাগে PG চিটৰ কাৰণে। চ' সেইটোত আৰু কম্পিটিশ্যন বহুত বাঢ়ি যায়। মানে একৰ্ডিং টু ডাটা মানে আপোনাৰ 7 MBBSৰ ভিতৰত এজনেহে PG চিট পায়, আৰু তাৰপিছত বহুত কমে মানে সিহঁতৰ ডিজায়াৰ্ড ব্ৰাঞ্চটো পায়। আচ্ছা, মেডিচিন চাৰ্জাৰী ইমানকেইটা বিভাগ থকাৰ পিছত তুমি চাৰ্জাৰী বিভাগটো কি নিৰ্বাচিত কৰিলা? চাৰ্জাৰীটো কৰিলোঁ কাৰণ যেতিয়া মই ইণ্টাৰ্ণশ্বিপ পষ্টিঙত আছিলোঁ, তেতিয়া মই চাৰ্জাৰীত পষ্টেড আছিলোঁ। তাৰ মই চব ডিপাৰ্টমেণ্টতে পষ্টিং হয়। যেতিয়া মই চাৰ্জাৰীত পষ্টিং আছিলোঁ তাত মানে মোৰ ভাল লাগিছিলে। যেতিয়া আমাৰ পষ্টিঙত পেচেণ্টকেইটা মই ডায়েগন'জ কৰিব পাৰিছিলোঁ, আৰু পেচেণ্টে বহুত ইনষ্টেণ্ট ৰিলিফ পায়। ধৰি লওক কোনোবা একিউট কণ্ডিশ্যনত আহে যাৰ এবডমিনেল অবষ্ট্ৰাকশ্যন আছে, আৰু বহুত লগে লগে আপুনি অপাৰেট কৰিলে লগে লগে নেক্সট ডে মানুহটো ৰিলিফ পাই যায়। আৰু ইমান কমপ্লেক্সিটি নাই চাৰ্জাৰীত। চাৰ্জাৰী মেইন স্কিল বেছড, আৰু স্কিল লাগিব, লগত নলেজটো লাগিব, আৰু লগত আপোনাৰ এটা হেণ্ডৱৰ্ক এটা আছে। বাকী জেগাবিলাকত আপুনি ডায়েগন'জ কৰিব, মেডিচিন দিব, আপুনি ৱেইট কৰিব যে মেডিচিনটো কাম কৰক। আৰু চাৰ্জাৰীত আপুনি ডায়েগন'জ কৰিব আৰু নিজে আপুনি স্কিল ইউজ কৰিব, আৰু পেচেণ্টটোক সেইটো থ্ৰু দি ৰিলিফ পাব। ত' সেইটো এটা ভাল লাগিছে। বাকী মোৰ ইণ্টাৰেষ্টটো আছিলে। বাকী ভৱিষ্যত পৰিকল্পনা কি? ৰাইজৰ কাৰণে কিবা কৰাৰ মন আছেনে? নাই, ইনশাল্লাহ আছে। কাৰণ আমিও এটা মিডল ক্লাছ ফেমিলিৰ পৰা আহিছোঁ, আৰু সৰুৰ পৰা আমি ষ্ট্ৰাগল দেখিছোঁ যে মানুহ এটা ট্ৰিটমেণ্টৰ কাৰণে গ'লে সিহঁতে কিমানখিনি ষ্ট্ৰাগল কৰিব লাগে। আৰু আমি এতিয়াও যিহেতু আমি যেতিয়া মাক দেউতাকৰ ট্ৰিটমেণ্টৰ কাৰণে যাওঁ, আমি বহুত ষ্ট্ৰাগল কৰিব লাগে, বহুত ফাইনেন্সিয়েলি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লৈও। চ' মানে আমিতো মনত আশা ৰাখিছোঁ যে আমি তিনিজন আমি ভাই ককাই আছোঁ, আৰু আমি যোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ, আমি যেতিয়া ৰিটাৰ্ণ হ'ম ত' আমাৰ কমিউনিটি স্পেচিয়েলি অসমৰ মানুহ চবকে আমি ইনশাল্লাহ ছাৰ্ভিচ দিয়াৰ আশা ৰাখিছোঁ। স্পেচিয়েলি যিমান দৰিদ্ৰ মানুহ আছে, যিমান দুখীয়া মানুহ আছে, যোনে এফৰ্ড কৰিব নোৱাৰে, সিহঁতৰ কাৰণে আমি কিবা এটা ভাবি ৰাখিছোঁ যে আমি এটা এফৰ্ডেবল ট্ৰিটমেণ্ট দিম, আৰু এটা ভাল ট্ৰিটমেণ্ট দিম সিহঁতক এট এন এফৰ্ডেবল প্ৰাইচ। সেইটো আমি ভাবি আশা ৰাখিছোঁ। বাকী আপোনালোকে চবে আশীৰ্বাদ ৰাখিব। আগতো পঢ়িব আছে, MS আছে, MS ৰ আগতো ছুপাৰ স্পেচিয়েলিটি আশা ৰাখিছোঁ। আপোনালোকৰ যদি আশীৰ্বাদ দোৱা থাকে তে ইনশাল্লাহ সেইটো আল্লাহ তাআলাই পূৰা কৰিব।